নমস্কার। স্বরচিত কবিতা পাঠ। কবিতার শিরোনাম ভাবি গুণী সিদ্ধান্ত। কবি শ্রী আনন্দ চন্দ্র পাঠক। কবিতাটি মহাভারতের আধারত প্রস্তুত। ভাবি গুণী সিদ্ধান্ত। দুষ্টৰ দম্ভালিত নলোৱা সন্মত, মহাবিপদ মিলিব জীৱনত। ভাবি গুণি দিবা যথাযথ মত, ভৱিষ্যত হ'ব সবাৰ সুগম পথ। দুৰ্যোধনৰ দম্ভত দ্ৰোণ অধমুখ, সুতপুত্ৰ কৰ্ণক দিলে ৰাজসুখ। দাম্ভিক দুৰ্যোধনৰ সহায়ত সূৰ্য নন্দন, কুন্তীয় কৰ্ণ লোভিলে অংগৰাজন। মহাৰথী কৰ্ণ বন্দী দুষ্টৰ মিত্ৰতাত, আবদ্ধ কুৰুক্ষেত্ৰ ভাতৃবধ ৰণত। বিজয়াস্ত্ৰ অভেদ কবচ কুণ্ডল, দুষ্টৰ মিত্ৰতাত সকলো নিষ্ফল। পুত্ৰ স্নেহত আপ্লুত হৈ নহবা অন্ধ, সংসাৰ যাত্ৰাত মিলিব বিভ্ৰান্ত। ভাৰ্যা পুত্ৰ স্নেহ সংসাৰ বন্ধন কাৰণ, নাই একো উপায় মায়া নিবাৰণ। ধৃতৰাষ্ট্ৰ অন্ধ পুত্ৰ মোহে পৰি, ৰাজ্যধন ঐশ্বৰ্য শতপুত্ৰক লাগি। শকুনিৰ মন্ত্ৰণাত কৰিলে পাপযত, পুত্ৰ স্নেহত ধ্বংস কৌৰৱ কুল সমস্ত। য'তে ত'তে যাকে তাকে নকৰা বিদ্ৰূপ, জীৱনত মিলিব বহুত সন্তোষ। ঠাট্টা বিদ্ৰূপ নকৰা অট্টহাস, সময়ত সৃষ্টি কৰিব মহাত্ৰাস। ইন্দ্ৰপ্ৰস্থ ৰাজসীয় যজ্ঞত দ্ৰৌপদী, অট্টহাস কৰিলে দুৰ্যোধনক দেখি। অন্ধপুত্ৰ অন্ধ বুলি দ্ৰৌপদী হাঁহিলে, দুৰ্যোধনৰ মনত কপট হেলেই বিন্ধিলে। প্ৰতিশোধৰ দাবাগ্নিত প্ৰজ্বলিত মন, পৰিণতি দ্ৰৌপদীৰ বস্ত্ৰহৰণ। কামনা বাসনাৰ বশীভূত নহবা, জীৱন কুলক যিয়ে কৰে সৰ্বহাৰা। মহাৰাজ পাণ্ডু কামসক্ত মাদ্ৰীৰ ৰূপত, ত্যাগিলে প্ৰাণ অৰ্ধ জীৱন কালত। বশীভূত কৰা কামদেৱৰ কামবান, জীৱনত মিলিব অনন্ত মহাধাম। কামত আসক্ত জীৱৰ নাই গতি, পৰকাল লভিব জন্ম পশুৰ জনী। যি সি কথাত নলোৱা শপত, জীৱন কালত মিলিব মহাবিপদ। আগপিছ ভাবি গুণি কৰা প্ৰতিজ্ঞা, ভৱিষ্যতে পাবা শান্তিৰ সমীক্ষা। প্ৰতিজ্ঞা ল'লে দেৱব্ৰত পুত্ৰ শান্তনুৰ, ওলট পালট মিলিল হস্তিনাপুৰ। মহাবৈষ্ণৱ ভীষ্মৰ কেনে বিপৰ্যয়, সৰহজাত পতিতাতে শেষ আশ্ৰয়। শুনা নুশুনা আধৰুৱা সত্য কথা, মানি নলবা সকলো হ'ব বৃথা। ধৰ্মৰাজৰ বাক্য আধা শুনিলে, পুত্ৰ শোকত দ্ৰোণ ভাঙি পৰিলে। অশ্বত্থামাহত কিন্তু ইতি নুশুনিলে, পুত্ৰ শোকত দ্ৰোণাচাৰ্য অস্ত্ৰ এৰিলে। সেহি সুযোগত গুৰুক বধিলে, পাণ্ডৱে বিজয় নিশান উৰুৱালে। প্ৰকৃতি মাতৃক নকৰা অপমান, সহিব নোৱাৰে বিধিৰ বিধান। দুষ্টৰ আদেশে দুৰাচাৰে হৰিলে, কেশত ধৰি আজৰি আনে সভা মাজে। বস্ত্ৰ হৰণ কৰি দ্ৰৌপদীৰ মহানন্দে, সন্তজন গুচি যায় অশান্ত মনে। প্ৰকৃতি দেৱী দ্ৰৌপদীৰ মন কষ্টে, দুৰাচাৰ হ'ব সমলি যায় নষ্টে। দুৰাচাৰ হ'ব সমলি যায় নষ্টে। নমস্কাৰ। সমাপ্ত।